নমস্কাৰ বন্ধু-বান্ধৱীসকল আৰু মই আপোনালোকক দেখাব গৈ আছোঁ বৰ্তমান বৰিগাঁৱৰ যিটো কনভয় ৰোডৰ পৰা যিখন ব্ৰিজ বনাই আছিলে মেইন ৰাস্তা যিটো তিনচুকীয়া আৰু মেডিকেল যোৱাৰ দুইফালে যাব পাৰিব আপোনালোকে সেই ৰাস্তাটো এখন যি ৰেলৱে চি আছিলে তাৰ ওপৰেদি এখন ব্ৰিজ বনাইছিলে আৰু সেই ব্ৰিজখন বৰ্তমান সম্পূৰ্ণ হৈছে আৰু কাইলৈ 27 তাৰিখ আৰু কাইলৈ উদ্বোধনী কৰিব আহিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাৰে আপোনালোকক ব্ৰিজখন কেনেধৰণৰ নিৰ্মাণ হৈছে তাকে অলপ দেখাব বিচাৰিছোঁ আপোনালোকক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া ব্ৰিজখন প্ৰায় সম্পূৰ্ণ হৈ গ'ল আৰু এইফালে দেখিছে ইমান সুন্দৰকৈ ৰঙীন কৰি থৈছে আৰু দুই সাইডে এটো লাইটিং কৰি ব্যৱস্থা কৰি দিছে যেহেতু ৰাতি বহু সুবিধা হ'ব মানুহৰ এই লাইটখিনিৰ পৰা এয়া দেখিছে কিমান সুন্দৰকৈ নিৰ্মাণ হৈছে আৰু কাইলৈৰ পৰা মানুহ অহা যোৱা কৰিব পাৰিব আৰু যান-জঁটৰ সমস্যাটো নাইকিয়া হ'ব যেহেতু কনভাইডৰ পৰা মেডিকেল বা তিনচুকীয়া যোৱা লাহোৱাল তিনচুকীয়া এইফালে যোৱা মানুহখিনি বহুত অসুবিধা হয় আৰু তিনচুকীয়া বা মেডিকেল ফালৰ পৰা অহা মানুহৰো যিখিনি বৰিগাঁও কনভাইডৰ দি আহে সেই মানুহখিনি বহুত অসুবিধা হয় আৰু লগতে আমাৰ যি বাণীপুৰ ৰেলৱে ষ্টেচনলৈ যাবলৈ পাৰি এই ৰাস্তাটোৱে বহুখিনি সুবিধা হ'ব আৰু এই দলংখন বা ৰাস্তা এটা চৰকাৰে দিব বনাব ভালকৈ ধক যিমানখিনি পাৰে তেওঁলোকে বনাইব কিন্তু আমি ইয়াক কেনে ধৰণে ৰাখিব পাৰো হেতু আমাৰহে আসলতে দায়িত্ব এতিয়া যেহেতু আমাৰ অসমত তামোলৰ পিকৰ পৰা আদি কৰি গুটকা পিকৰ পৰা আদি কৰি সকলো ইয়াতে পেলোৱা হয় আমিতো দেখিছো এই ৰাস্তা ঘাটে পুতে পেলাই থকা হয় কিন্তু হেতু কৰিব নালাগে ইমান সুন্দৰকৈ যেহেতু নিৰ্মাণ কৰিছে ইমান পইচা খৰচ কৰি ইয়াত যিমান পইচা খৰচ হৈছে গুটিখিনিটো আমাৰেই পইচা গতিকে আমি হজনে ৰখাটোই আমাৰ কৰ্তব্য আৰু এইফালে দেখিছে ইমান সুন্দৰকৈ অংকন কৰি দিছে জাতি জনগোষ্ঠীসমূহৰ কলাকৃষ্টিসমূহ আৰু অসমৰ বিহুকো ইয়াত যি ধৰণে চিত্ৰ অংকন কৰি সুন্দৰকৈ সজাই তুলিছে এয়া দেখিছে ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু আমি ইয়াক যেন সদায় আমাৰ যিখিনি ডিব্ৰুগড়বাসী আৰু ডিব্ৰুগড়লৈ যেহেতু বেলেগ অন্য মানুহ আহিব তেওঁলোকেও যেন এক চাফচিকুণ কৰি ৰাখে যেহেতু থু খেকাই পিক ইয়াত যেন নেপেলায় সেয়ে অনুৰোধ জনাইছোঁ ইমান সুন্দৰকৈ এখন নিৰ্মাণ কৰিছে আৰু যেহেতু গুৱাহাটীৰ পিছতে দ্বিতীয়খন মহানগৰী ডিব্ৰুগড় হ'বলৈ গৈ আছে গতিকে আমি ইয়াক সুন্দৰকৈ ৰখাটো আমাৰ কৰ্তব্য সেয়েহে আমি ইয়াক ধুনীয়াকৈ ৰাখিব লাগে আসলতে আৰু ইয়াৰ পিছতে আমাৰ আৰু এখন ব্ৰিজ থানা চাৰিআলি যিখন সেইখনো ব্ৰিজ প্ৰায় সম্পূৰ্ণ হৈ গ'ল কাইলৈ সেইখনো উদ্বোধন কৰিব 27 এপ্ৰিল কাইলৈ দেওবাৰ কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু তাৰ কাৰণে ইয়া প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছেগৈ আৰু এইফালে দেখিছে সম্পূৰ্ণ হোল্ডিং লগাই থকা হৈছে আৰু এইখনে ব্ৰিজখন কাইলৈ যেহেতু অপেনিং কৰিব আৰু অলপ দেখুৱাই দিছোঁ আপোনালোকক আৰু ইয়াত দেখিছে কিমান সুন্দৰকৈ জীৱ-জন্তুসমূহ চৰাই চিৰিকটিসমূহৰ ইয়াত চিত্ৰ অংকন কৰি দিয়া হৈছে এইফালে খাগৰু জুচ এই ধৰণে অংকন কৰি দিয়া হৈছে আৰু এইফালে আমাৰ যেহেতু বিহু মাঘ বিহু ইয়াত অংকন কৰা হৈছে আৰু ইয়াত দেখিছে এশিঙীয়া গড় অসমৰ আৰু ইয়াত যেহেতু গাঁও ছবি আঁকি দিয়া হৈছে আৰু ইয়াত আমাৰ বিহু কাতি বিহু তুলসী তলত চাকি দিয়া চিত্ৰ অংকন কৰা হৈছে আৰু এইফালে দেখিছে ধানত চাকি দিয়া কাতি বিহুত সেয়াও ইয়াত চিত্ৰ অংকন কৰি দিয়া হৈছে এইফালে দবা এইফালে তাল আৰু এইফালে সত্ৰীয়া নৃত্য এনেধৰণে সকলো ছবি ইয়াত অসমৰ যিসমূহ কলাকৃষ্টি আছে এইসমূহ চিত্ৰ অংকন কৰি দিয়া হৈছে আৰু সুন্দৰকৈ পখিলা ফুলৰ পৰা চিত্ৰ অংকন কৰি থোৱা আছে আৰু এইফালে অসমৰ স্বাভিমান গামোচা এইফালে সুন্দৰকৈ ইয়াত চিত্ৰ অংকন কৰা হৈছে আৰু বিহু অসমৰ আপুনি এখন বিহুক ইয়াত অংকন কৰি দিয়া হৈছে আৰু এয়া দলং ব্ৰিজখন এবাৰ হৈছে আপোনালোকক আৰু এইফালে শৰাই বিহু বতৰৰ যিহেতু কপৌ ফুল ফুলে আৰু সেই কপৌ ফুলৰ ইয়াত চিত্ৰ অংকন কৰি দিয়া হৈছে এইফালে দেখিছে আৰু এইফালে বিহু নাচনি নাচি থকা এইফালে ঢোল পেঁপা এই ধৰণে মাজ ভাগতে অংকন কৰি থোৱা হৈছে এই ধৰণে সুন্দৰকৈ
দলংখন কেনেকুৱা লাগিছে কমেণ্টত আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোক যিমান পাৰোঁ দলংখন দেখাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে কিমান সুন্দৰকৈ অংকন কৰি থোৱা আছে দলংখনৰ মাজভাগতেই দৃশ্যবিলাক আৰু যেটো আহিলে দলংখন মাজভাগত পালেই এইসমূহ আপোনালোকে দৃশ্য দেখিবলৈ পাব এইফালে মাছ মৰা দৃশ্য দেখুৱাইছে আৰু এয়া দলংখন আৰু যেহেতু কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব সেয়েহে এয়া দেখিছে দীঘলকৈ এইফালে পেণ্ডেল বনাই থকা হৈছে আৰু এয়া দলংখনৰ সম্পূৰ্ণ দৃশ্যটো আৰু এইফালে কাম অলপ লাগি আছে আৰু এই তলতে আছে মেইন ৰাস্তাটো এইটো ৰাষ্ট্ৰীয় ঘাইপথটো আৰু এয়া আছিল ভিডিঅ'টো আজি ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আজিলৈ ইমানেই আছিল ধন্যবাদ